নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 17 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। ভুলতে দেশত কংগ্ৰেছ আহিলেই বিপদ। সোনিয়া গান্ধী ৰাহুল গান্ধীক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দীৰ্ঘ বিৰতিৰ অন্তত সোনিয়া গান্ধীক কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জাঞ্জিৰ নামত আন্দোলন কৰিবলৈ উৎসাহ দিয়ে এই দুয়োগৰাকীয়ে। দেশৰ পৰিস্থিতি বেয়া কৰিবলৈ সংকল্প লৈ আছে এই দুয়োগৰাকীয়ে। ভাৰতত ভুলতে কংগ্ৰেছ আহিলে এই কি অৱস্থা হ'ব বুজাই দিছে সোনিয়া গান্ধীয়ে। বন্দে মাতৰমত সোনিয়া গান্ধীৰ আচৰণক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইসকলে সদায় দেশ বিৰোধী কৰি আছে, সদায় ধৰ্ণা আন্দোলন অৰাজকতাৰ পক্ষত থিয় হয় সোনিয়া গান্ধী ৰাহুল গান্ধী। দীৰ্ঘ বিৰতিৰ অন্তত সোনিয়া গান্ধীক কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বহু বিবাহ কৰিলেই হেৰুৱাব পাৰে চৰকাৰী চাকৰি। এবাৰ কঠোৰ সকিয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। বহু বিবাহ কৰিলেই হেৰুৱাব লগা হ'ব পাৰে চৰকাৰী চাকৰি। কঠোৰ শাস্তিৰ সকিয়নিৰে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিভাগীয় তদন্তত দোষী সাব্যস্ত হ'লেই লাভ কৰিব এই শাস্তি। ভৰণ পোষণৰ বাবেই প্ৰথম পত্নীৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব ধন। মৰগীয়া বানচসহ দৰমহা 20% ধন কৰা হ'ব প্ৰেৰণ প্ৰথম পত্নীৰ একাউণ্টলৈ। সংবাদমেলত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বহু বিবাহ কৰিলেই হেৰুৱাব লগা হ'ব পাৰে চৰকাৰী চাকৰি। পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীৰ জীৱনলৈ আহিছে ভাবুকি। দেশৰ আইবিৰ সকিয়নি। এই মুহূৰ্তত ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জীৱনলৈ ভাবুকি আহিছে। দেশৰ চোৰাংচোৱা বিভাগ আইবিয়ে বাৰে বাৰে দিছে সতৰ্কবাণী। সকলো মুহূৰ্ততেই মুখ্যমন্ত্ৰীয়ে কঢ়িয়াই লৈ ফুৰে জীৱনৰ প্ৰতি ভাবুকি। প্ৰথমবাৰলৈ সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আশীৰ্বাদ যাত্ৰা নকৰিবলৈ পৰামৰ্শ আহিছিল দিল্লীৰ পৰা। বাধা সত্ত্বেও মুখ্যমন্ত্ৰীয়ে অংশ লৈছিল জন আশীৰ্বাদ যাত্ৰাত। সকলো ধৰণৰ ভাবুকি নিৰাপত্তাৰ দিশত থকা সকলে চম্ভালি ল'ব। ভাবুকি সন্দৰ্ভত আত্মবিশ্বাসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দেশৰ চোৰাংচোৱা বিভাগ আইবিয়ে বাৰে বাৰে দিছে সতৰ্কবাণী। সকলো মুহূৰ্ততেই মুখ্যমন্ত্ৰীয়ে কঢ়িয়াই লৈ ফুৰে জীৱনৰ প্ৰতি ভাবুকি। পৰৱৰ্তী খবৰ। দেশবাসীৰ কাৰণে আহিছে দুখবৰ। প্ৰায় দেশবাসীৰ কাৰণে দুখবৰ আহি পৰিছে। বিখ্যাত অশোক ধাম মন্দিৰত মৃত্যুৰ কিৰিলি। এটা দুখবৰ। পদপিষ্ট হৈ 7গৰাকী মহিলাৰ মৃত্যুৰ খবৰ। ডাঙৰ খবৰ। যিকোনো মুহূৰ্ততে বাঢ়িব পাৰে মৃতকৰ সংখ্যা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 20গৰাকীৰো অধিক লোক। শাওনৰ অন্তিম সোমবাৰৰ দিনটোতেই শোকাবহ ঘটনা সংঘটিত হৈছে। জলাভিষেকৰ বাবেই ভিৰ কৰিছিল হাজাৰ হাজাৰ ভক্তই। আৰু বিহাৰৰ লক্ষীসৰাইত অৱস্থিত এই বিখ্যাত মন্দিৰটো পুৱাই দেশবাসীৰ কাৰণে এটা দুখবৰ আহি পৰিছে। কিয়নো পদপিষ্ট হৈ 7গৰাকী মহিলাৰ মৃত্যু হৈছে। অন্য এটা খবৰ হৈছে সংখ্যালঘু মিয়াই লোকপিয়লত ভাষা অসমীয়া লিখক। এই আহ্বান চেয়াৰমেন আলী। এটা ডাঙৰ খবৰ। সংখ্যালঘু মিয়াই লোকপিয়লত ভাষা অসমীয়া লিখক। কোনেও যাতে ভুল নকৰে আহ্বান জনাইছে সংখ্যালঘু মিয়ালৈ বিশেষ আহ্বান বিধায়ক চেয়াৰমেন আলী আহমেদৰ। পূৰ্বপুৰুষৰ সিদ্ধান্তক সন্মান দিয়ক সকলোৱে। পূৰ্বপুৰুষৰ সিদ্ধান্তক সকলোৱে সন্মান দিয়ক এই আহ্বান জনাইছে বংশধৰসকলে। তেওঁলোকৰ সিদ্ধান্তক অৱমাননা কৰাটো উচিত নহয়। আজান ফকীৰ চাহেবেও আদৰ্শ দেখুৱাই থৈ গৈছে। এই দুটা গোষ্ঠীয়ে বিপৰীতধৰ্মী কাম কৰি আছে। আপোনালোক ভুলেও ভুল নকৰিব। আমি সৰুৰে পৰাই অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আহিছো। আমি না বাংলা ভালকৈ শিকিছো না ভালকৈ ক'ব পাৰো। সভা সমিতিয়ে অসমীয়া ভাষাত বক্তব্য ৰাখিবলৈহে মই ভাল পাওঁ।
অসমীয়া আৰু বাংলা ভাষাৰ মূল সংস্কৃত, গতিকে পাৰ্থক্য বেছি নাই, মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে। পৰৱৰ্তী খবৰটো হৈছে ছাত্ৰৰ শত্ৰু হৈছে ৰাহুল গান্ধী। নিশা কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে শ শ ছাত্ৰৰ প্ৰতিবাদ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ শ ছাত্ৰ। নিশা কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ। এটা ব্ৰেকিং নিউজ, মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া কৰা হৈছে। মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক পদত্যাগ কৰাৰ দাবী জনাইছে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, নিশা ৰাজপথলৈ ওলাই আহিছে শ শ ছাত্ৰ। 22 দিন ধৰি ছাত্ৰই কৰা আন্দোলনক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ঝাৰখণ্ডৰ ৰাঁচীত তীব্ৰ প্ৰতিবাদ ছাত্ৰ সমাজৰ। JPSC, JSSC পৰীক্ষাত গাফিলতিৰ অভিযোগেৰে এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ইনকলাব জিন্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ, ক্ষোভিত ছাত্ৰৰ। কংগ্ৰেছ নেতৃত্বাধীন JMM চৰকাৰৰ নীতিক লৈ অসন্তুষ্ট ছাত্ৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ শ ছাত্ৰ। পৰৱৰ্তী খবৰ, 2026 চনত নহয় নতুন নিযুক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তত ডাঙৰ খবৰ, চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি কৰি থকাসকলৰ বাবে বৃহৎ খবৰ আহি পৰিছে। 2026 বৰ্ষত অসমত প্ৰদান কৰা নহয় নতুন নিযুক্তি। এই বৰ্ষত কেৱল পদোন্নতিৰহে ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। পদোন্নতি কৰিলেহে খালী হ'ব অসমৰ নতুন পদ। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, পদোন্নতি কৰিলেহে খালী হ'ব অসমৰ নতুন পদ। 2027 বৰ্ষতে বৃহৎ পদ মুকলি কৰা হ'ব আৰু 2027 বৰ্ষতে দিয়া হ'ব বৃহৎ সংখ্যক নিযুক্তি প্ৰক্ৰিয়া। সংবাদ মেলত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে শিক্ষিত নিবনুৱালৈ ভাল খবৰ আহি পৰিছে, কিয়নো খেতি কৰা 10,000 যুৱকক 1 লাখ টকাকৈ দিব ৰাজ্য চৰকাৰে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, খেতি কৰিব বিচৰা শিক্ষিত যুৱকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ। শিক্ষিত যুৱকক কৃষি খণ্ডলৈ আহিব পাৰিলেহে কৃষিৰ আধুনিকীকৰণ হ'ব। এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। কৃষি খণ্ডত নিয়োজিত হোৱা শিক্ষিত যুৱকলৈ প্ৰদান কৰা হ'ব পুৰস্কাৰ। 10,000 যুৱক কৃষকক প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা। বঁটাত 1 লাখ টকাৰ লগতে প্ৰদান কৰা হ'ব আঁচনিৰ সুবিধা। 5 বছৰত 10,000 শিক্ষিত যুৱক কৃষকলৈ আগবঢ়োৱা হ'ব এই পুৰস্কাৰ। 5 বছৰত 10,000 শিক্ষিত যুৱক কৃষকলৈ আগবঢ়োৱা হ'ব এই পুৰস্কাৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। 2026 বৰ্ষতে 1000 জনলৈ আগবঢ়োৱা হ'ব এই পুৰস্কাৰ। খেতি কৰিব বিচৰা শিক্ষিত যুৱকলৈ মুখ্যমন্ত্ৰীয়ে দিছে ভাল খবৰ। জনাই আছো পৰৱৰ্তী খবৰ, দেশত বিৰোধিতা কৰাৰ বিচন লৈছে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে। জেনজিৰ নামত আন্দোলন কৰিবলৈ উৎসাহ দিয়াৰ লগতে দেশৰ পৰিস্থিতি বেয়া কৰিবলৈ সংকল্প লৈ থৈছে কংগ্ৰেছে। স্বাধীনতা দিৱসৰ দিনা সোনিয়া গান্ধীয়ে কৰা আচৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। অন্য এটা খবৰ হৈছে সৌদি আৰব, তুৰস্ক আৰু পাকিস্তানৰ মক্কা যৌথ প্ৰতিৰক্ষা চুক্তি সন্দৰ্ভত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিক্ৰিয়া। ডনাল্ড ট্ৰাম্পে কৈছে, মই অতি সুখী যে সৌদি আৰব, তুৰস্ক আৰু পাকিস্তানে শেহতীয়াকৈ আৰু অৱশেষত মক্কা যৌথ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে। তিনিওখন দেশৰ মহান নেতৃত্বলৈ অভিনন্দন জনাইছো। এইটো এটা ডাঙৰ সাহসী আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ বাহ দিছে। পৰৱৰ্তী খবৰ, চৰকাৰী ফাইল নিষ্পত্তিৰ বাবে চৰকাৰে আৰম্ভ কৰিব প্ৰজেক্ট সদ্ভাৱনা। 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীলৈ চলিব এই প্ৰক্ৰিয়া। কেৱল সচিবালয়তে আছে 3 লাখতকৈও অধিক নিষ্পত্তি নোহোৱা ফাইল। জিলা আয়ুক্ত কাৰ্যালয় সঞ্চালকালয়ৰ ফাইলো হ'ব নিষ্পত্তি। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে নাবালিকাৰে সৈতে এক ভয়ংকৰ কাণ্ড। এবাৰ লাভ জেহাদী লম্পট নাছিৰুল শেখক এনকাউণ্টাৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো, লাভ জেহাদী লম্পট নাছিৰুল শেখলৈ অসম আৰক্ষীৰ গুলীচালনা। 10ম শ্ৰেণীত পঢ়ি থকা কিশোৰীৰ সৈতে সংঘটিত কৰিছিল লাভ জেহাদৰ ঘটনা।
কাজল গাঁৱলৈ মাতি নি দুই যুৱকৰ সৈতে নাছিৰুলে কৰিছিল নিকৃষ্ট কাণ্ড। মূল অভিযুক্ত নাছিৰুলে ব্লেকমেইল কৰি ভাইৰেল কৰিছিল আপত্তিজনক ভিডিঅ'। বড়ো জনগোষ্ঠীৰ কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা নাছিৰুলক এনকাউণ্টাৰ কৰা হৈছে। নাছিৰুলৰ লগত আছিল পীৰ মোহাম্মদ আৰু হাৰুনুল হাছেন। কাজলগাঁৱৰ জঘন্য কাণ্ডৰ পাছতে অসম আৰক্ষীৰ একশ্যন। পৰৱৰ্তী খবৰটো হৈছে আজিৰে পৰা ঘৰে ঘৰে আৰম্ভ হৈছে লোকপিয়ল। সাজু কৰি ৰাখক আপোনাৰ 40বিধ প্ৰশ্নৰ উত্তৰ। ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে এক জৰুৰী খবৰ আহি পৰিছে। আপুনি সাজু কৰি ৰাখক 40টা প্ৰশ্নৰ উত্তৰ, কিয়নো সুদীৰ্ঘ 15 বছৰৰ পিছত দেশত আৰম্ভ হৈছে লোকপিয়ল। আজিৰে পৰা ঘৰে ঘৰে যাব লোক গণনাকাৰী বিষয়া। এটা ব্ৰেকিং নিউজ। 16 আগষ্ট তাৰিখে অন্ত পৰিল লোকপিয়লৰ স্বগণনা। আজি 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলিব ঘৰে ঘৰে পিয়ল চলাবলৈ যোৱা লোকক প্ৰদান কৰক প্ৰকৃত তথ্য। আপোনাৰ ভুল তথ্যই শুদ্ধ লোকপিয়লত বাধা আনিব। প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে হ'ব লোকপিয়ল। ইতিমধ্যে 10,91,904টা পৰিয়ালে সম্পন্ন কৰিছে স্বগণনা। 2027 মাৰ্চত ৰাজহুৱা হ'ব লোকপিয়লৰ তথ্য। অসমীয়া, ইংৰাজী, হিন্দীকে ধৰি 16টা ভাষাত উপলব্ধ হ'ব এই প্ৰক্ৰিয়া। ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে জৰুৰী খবৰ আহি পৰিছে। পৰৱৰ্তী খবৰটো হৈছে ডুমডুমাত মাজ ৰাস্তাত গাড়ী ৰখাই ডিজে বক্স খুলিবলৈ নিৰ্দেশ দিছে বীৰ লাচিত খানাই। বলবমৰ নামত তহঁতে উদণ্ড নৃত্য কৰিবি, হিন্দু ল'ৰা হিচাপে আমি মানি লওঁ, কিয়নো বলবম যাত্ৰাৰ নামত উচ্চ স্বৰত ডিজে বজাই ৰাজপথত পৰিৱেশ অশান্ত কৰা যাত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে এইদৰে বীৰ লাচিত খানা। আৰু ডুমডুমাত মাজ ৰাস্তাত গাড়ী ৰখাই ডিজে বক্স খুলিবলৈ নিৰ্দেশ দিছে বীৰ লাচিত খানাই। অন্য এটা খবৰ হৈছে সুপ্ৰিম কোৰ্টত শ্যাম কানু মহন্তৰ শুনানি। জামিন পাব নেকি শ্যাম কানু মহন্তই? এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ উচ্চতম ন্যায়ালয়ত আজি জামিন আবেদনৰ শুনানি শ্যাম কানু মহন্তৰ। আজি উচ্চতম ন্যায়ালয়ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ শুনানি। ন্যায়াধীশ BV নাগাৰত্ন, ন্যায়াধীশ R মহাদেৱনৰ বেঞ্চত শুনানি। 29 মেত গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ হৈছিল শ্যাম কানুৰ জামিন। জুন মাহত জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল শ্যাম কানু মহন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 11 মাহে জেলত আছে শ্যাম কানু মহন্ত। আজি মুকলি আকাশৰ তললৈ আহিব নেকি শ্যাম কানু মহন্তৰ? এই লৈ প্ৰশ্ন উত্থাপন হৈছে। দেশৰ উচ্চতম ন্যায়ালয়ত আজি জামিন আবেদনৰ শুনানি শ্যাম কানু মহন্তৰ। জনাই গৈছো পৰৱৰ্তী খবৰ। বান বিধ্বস্ত পৰিয়ালৰ ক্ষতিপূৰণৰ প্ৰথম পৰ্যায়ৰ জৰীপ প্ৰায় সম্পূৰ্ণ হৈছে। বাদ পৰা বিষয় বা অভিযোগ নিষ্পত্তিৰ বাবে 1-2 ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব। বান বিধ্বস্ত পৰিয়ালৰ তালিকা ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰিব। জৰীপৰ তথ্য অনুসৰি বানপীড়িতক প্ৰদান কৰা হ'ব ধন। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী বিমল বৰা হৈছে বিল্লী আৰু মই বাঘ। উজনিত ৰাজনীতি নকৰো বুলি স্পষ্ট কৰি দিলে আজমলে। উজনিৰ বানাক্ৰান্তৰ মাজত বিগত কেইদিনত সকলো প্ৰকাৰে সহায় কৰি অহা বদৰুদ্দিন আজমল শেহতীয়াকৈ এক বিতৰ্কৰ মাজত সোমাই পৰিছিল। বানাক্ৰান্তক নগদ ধন বিলোৱাৰ সময়ত আজমলৰ ভৰিত ধৰিছিল একাংশ মহিলাই আৰু ইয়াৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী বিমল বৰাই 500 টকাৰ বিনিময়ত আজমলৰ ভৰিত কোনো অসমীয়া নপৰিবলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল যে 500 টকা দলিয়াই দিলে বদৰুদ্দিন আজমল আমাৰ বন্ধু নহয়। আজমলে কেনেকৈ বাংলাদেশীক সুৰক্ষা দিছে সেয়া আমি ভবা উচিত। বদৰুদ্দিন আজমলৰ ওচৰত শৰণ ল'লে 855 জন শ্বহীদৰ আত্মাই কষ্ট পাব। এফালে জাতীয়তাবাদ আৰু আনফালে আজমল কেতিয়াও দুৰ্বল, ক্ষমা কৰিব, এফালে জাতীয়তাবাদ, এফালে আজমল কেতিয়াও নহয়।
দুৰ্বল মানুহখিনিৰ বুকুত আঘাত হানিবলৈ আজমল গৈছে উজনিলৈ। শিৱসাগৰৰ পৰা আগৰ নিবৰ বাবে উজনিত বাহৰ পাতিছে আজমলে। মন্ত্ৰী বিমল বৰাই এনেদৰে কোৱাৰ পিছত সাংবাদিকে ইয়াৰ প্ৰতিক্ৰিয়া বিচাৰিছিল বদৌদিন আজমলৰ পৰা, কিন্তু আজমলে মন্ত্ৰী বিমল বৰাৰ নামেই মুখত ল'ব নিবিচাৰিলে। বৰঞ্চ নিজকে বাঘ বুলি কৈ আজমলে কয় যে সেইবোৰ সৰু সৰু মানুহ, মই যদি কথা পাতিব লাগে ডাইৰেক্ট CMৰ সৈতে পাতিম। আজমলে লগতে কয় যে মোৰ এটা ষ্টেণ্ডাৰ্ড আছে, দিল্লীয়ে ভয় খাই আছে বাঘ আহিব নেকি বুলি, কিন্তু বাঘ কেতিয়াও তাত নাযায়, সেইটো মই কৈ থৈছোঁ, দৰকাৰ হ'লে চাৰ্টিফিকেটত লিখি দিম। আজমলৰ এই প্ৰতিক্ৰিয়াৰ পিছত এতিয়া বিষয়টো পুনৰ চৰ্চালৈ আহিছে। পৰৱৰ্তী খবৰ, বিজেপিৰ নতুন সাংগঠনিক নিযুক্তি। নতুন সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি BL সন্তোষক। যুটীয়া সাধাৰণ সম্পাদকক নিযুক্তি শিৱপ্ৰকাশ আৰু সৌদান সিঙক। 8 গৰাকী নতুন সাংগঠনিক সাধাৰণ সম্পাদকক নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি 16 গৰাকীক। অসমৰ মৃগাংক বৰ্মনকো সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় কোষাধ্যক্ষ হিচাপে নিযুক্তি কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক। যুটীয়া কোষাধ্যক্ষ নিযুক্তি ৰাজেশ মংগলক। উত্তৰ পূবৰ সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে সম্বিত পাত্ৰক। যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি ডক্টৰ হেমাংগ যোশী। মহিলা মৰ্চাৰ দায়িত্ব ৰূপকুমাৰী চৌধুৰীক। OBC মৰ্চাৰ অধ্যক্ষ হ'ব অমল পাল মৌৰ্য। বংশীলাল গুৰ্জৰক কিষাণ মৰ্চাৰ দায়িত্ব দিয়া হৈছে। SC মৰ্চাৰ দায়িত্ব অৰ্পণ কৰা হৈছে শিৱ কুমাৰ ৰামক। ST মৰ্চাৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে মান্নালাল ৰাৱাটক আৰু সংখ্যালঘু মৰ্চাৰ দায়িত্ব কুঁৱৰবাচী আলীক দিয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে ৰাহুল গান্ধীক সুপ্ৰিম কোৰ্টৰ সকাহ। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগ তুলি কৰ্ণাটকৰ এগৰাকী বিজেপি কৰ্মীয়ে তৰা গোচৰত এলাহাবাদ হাইকোৰ্টে দিয়া ED আৰু CBI তদন্ত স্থগিতাদেশ সুপ্ৰিম কোৰ্টৰ।